হেল্ল' ষ্টুডেণ্টছ, ইতিমধ্যে তোমালোকে গম পাইছাই যে আজি ৰিজাল্ট দিব, অৰ্থাৎ 9 মে' আজি ৰিজাল্ট দিব এইচএছৰ। গতিকে এইচএছৰ ৰিজাল্ট যিহেতু দিব, বহুতে সুধি আছিলে যে ক'ত চাব পাৰিম, ৰিজাল্টটো ক'ত আৰু কেনেদৰে চাব পাৰিম। এতিয়া মই কিছুমান ৱেবছাইট তোমালোকে দেখা পাইছা স্ক্ৰীণত। তো ফাৰ্ষ্ট ৱেবছাইটটো আছে ধৰা আছাম হায়াৰ ছেকেণ্ডেৰী assam.gov.in, তাত চাব পাৰি আছে। ছেকেণ্ডটো দিছে ধৰা www.results-shiksha, নেক্সট আছে আমাৰ india-results.com, নেক্সট আছে আছাম ৰিজাল্ট, তাৰপিছত আছে jobalert.com, তাৰপিছত iResults.in। তো এইখিনি ৱেবছাইট যোনখিনি দেখিছা, তাতো তোমালোকে ৰিজাল্টটো চেক কৰিব পাৰা। তাৰোপৰি যদি অফিচিয়েল কথা কওঁ, তেতিয়াহ'লে আছাম হায়াৰ ছেকেণ্ডেৰীৰ এটা অফিচিয়েল এপো আছে, তোমালোকে প্লে' ষ্ট'ৰত পাই যাবা। ইয়াতে দেখিছা তোমালোকে উপলব্ধ বুলি আছে, সেই এপটোত তোমালোকে গৈ পেলাই ডাউনলোড কৰি চাব পাৰা। তাৰোপৰি আৰু এটা ইজি মেথডত আৰু এটা এপ দেখাব গৈ আছোঁ তোমালোকক। এতিয়া হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ৰিজাল্ট চেক কৰিবলৈ তোমালোকে প্লে' ষ্ট'ৰত যাবা। প্লে' ষ্ট'ৰত গৈ টাইপ কৰিবা আছাম 12 ৰিজাল্ট 2024। তো টাইপ কৰিলোঁ। তাৰপিছতে আমাৰ যোনটো ফাৰ্ষ্ট এপ্লিকেশ্যন আছে 10 to 12 বৰ্ড ৰিজাল্ট, সেইটো ক্লিক কৰিবা আৰু ইনষ্টল বটনটো ক্লিক কৰি দিবা। তো আমাৰ চোৱা ডাউনলোড হৈ আছে এতিয়া। তো ডাউনলোড হোৱাৰ পিছতে আমি কি কৰিম, তাক অ'পেন কৰিম। অ'পেন কৰাৰ পিছতে আমাৰ ইয়াত বৰ্ডটো ছিলেক্ট কৰিব লাগিব। আমি কি কৰিম, আমি ডাইৰেক্টলি ছিলেক্ট কৰিব পাৰোঁ বা আছাম বৰ্ড আমি টাইপ কৰিব পাৰোঁ। তো আছাম বৰ্ডটো আমি ছিলেক্ট কৰিম। তো আছাম বৰ্ডটো ছিলেক্ট কৰাৰ পিছত ক্লাছ 12 ছিলেক্ট কৰিব লাগিব। তাৰপিছতে তোমালোকৰ ইয়াত ইয়ৰ ৰিজাল্ট তাত ক্লিক কৰিবা। তো তাত চেক ইয়ৰ ৰিজাল্ট আছে, তাতে গৈ পেলাই তোমালোকে ৰিজাল্ট চাব পাৰা। এতিয়া চেক ৰিজাল্টটোত ক্লিক কৰাৰ পিছতে তোমালোকৰ এনেকৈ ৰোল নম্বৰ দিব আহিব, ৰোল আৰু নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিবলৈ আহিব। এডমিট কাৰ্ডত আছে গোটেইখিনি, আৰু ৰেজিষ্ট্ৰেশ্যন ছেশ্যন, কোনটো ছেশ্যনৰ কাৰণে তোমাৰ ৰেজিষ্ট্ৰেশ্যন আছে এডমিটতে গোটেইখিনি পাই যাবা। সেইখিনি ডিটেইলছ দিয়াৰ পিছতে চেক কৰিলেই, মানে চেক বটন এটা আহিব, এতিয়ালৈকে অহা নাই। তো চেক কৰিলে তোমালোকে ৰিজাল্টটো পাই যাবা। তো এপটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাত গৈ পেলাই তোমালোকে ডাইৰেক্টলি চেক কৰিব পাৰা। তো আজিৰ ভিডিঅ'ত এইখিনি আছিলে। আশা কৰিছোঁ সকলোৰে ৰিজাল্ট ভাল হ'ব আৰু তোমালোকে ৰিজাল্টবিলাক জনাব নাপাহৰিবা। তেন্তে আজিৰ ভিডিঅ'তে শেষ কৰোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।